নমস্কাৰ সকলোকে 2026ত আপোনালোকৰ এটা অপৰচুনিটি বুলি ক'ব পাৰি গোল্ডেন অপৰচুনিটি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত গম পাই চাগে অসম চৰকাৰে যিটো এনালাইচিছ কৰিছিলে শিক্ষকৰ পদ কোন ডিষ্ট্ৰিক্টত কিমান খালী আছে সেই মতে আপোনালোকৰ টোটেল 32,000 মানে প্ৰায় 32,000 LPUP টিচাৰ ভেকেঞ্চিৰ লগতে বিভিন্ন আপোনালোকৰ PGT টিচাৰ আছে লগতে GT টিচাৰ আৰু আপোনালোকৰ কলেজৰ লেভেলৰ যিসকল টিচাৰ ভেকেঞ্চি গোটেইকেইটা ডাটা এনালাইচিছ কৰি পেলাই 32,000 প্লাছ বুলি কৈছোঁ তাতকৈ বেছি মানে পদ খালী হৈ আছে যিহেতু বহুতো টিচাৰ ৰিটায়াৰমেণ্টো হৈছিলে গতিকে ইমান ডাঙৰ এটা পোষ্ট যিহেতু মুকলি হৈ আছে মানে খালী যিহেতু হৈ আছে গতিকে এইটো ফুল আপ কৰিবৰ কাৰণে অসম চৰকাৰে পুনৰ আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চি দিব লগতে এতিয়া মেইন কথাটো হ'ল যে বহুতে সুধি আছিল দাদা ইমান ডাঙৰ এটা ভেকেঞ্চি দিব অসম টেট জেনেৰেল টেটটো হ'ব নাই এতিয়া কিছুমান লেংগুৱেজৰ ক্ষেত্ৰত হৈ আছে আছামৰ ক্ষেত্ৰত অসমৰ মানে জেনেৰেল টেট কেতিয়া হ'ব মানে অল ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে কেনেকৈ এপ্লাই কৰিব সেই সম্পৰ্কেও মই ডাটাটো আপোনালোকক দি দিম এই ভিডিঅ'টোৰ জৰিয়তে মই ডাটা চেনেলটো অলপ আপোনালোকে ভিজিট কৰক ধুনীয়াকৈ আপডেটবোৰ পাই থাকিব ঠিক আছে গতিকে বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছোঁ ইমান এটা ডাঙৰ অপৰচুনিটি যিহেতু আহিছে আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আপোনালোকৰ ডিষ্ট্ৰিক্ট এনালাইচিছটো একদম মাষ্ট বি ইম্পৰ্টেণ্ট যিহেতু হয় পষ্ট বেছি আছে বুলি বহুতো কেণ্ডিডেটে কি কৰে নিজৰ ডিষ্ট্ৰিক্টসমূহতে এপ্লাই কৰি থৈ দিয়ে কিন্তু পটককৈ আপোনালোকৰ কাট অফ ৰেংকটো বাঢ়িব পাৰে এইটো মনত ৰাখিব যে টেট পাছ কৰাও বহুত বেছি কেণ্ডিডেট অসমত এতিয়াও আছে গতিকে সেই অনুযায়ী এনেকুৱা ডিষ্ট্ৰিক্টত যদি এপ্লাই কৰিছে তাত আপোনাৰ বহুত মানে কেণ্ডিডেটে এপ্লাই কৰিছে তেতিয়া আপোনালোকৰ পোৱাৰ চান্সেছটো কম থাকে সেইকাৰণে আপোনালোকে ডিষ্ট্ৰিক্ট এনালাইচিছটো কৰিব আৰু ডিষ্ট্ৰিক্ট এনালাইচিছৰ ভিডিঅ' কেইটামান আমাৰ চেনেলত দিয়া আছে আপোনালোকে যদি চোৱা নাই চাব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব এটা মেৰিট লিষ্ট যিবোৰ আছে অসমৰ মেৰিট লিষ্টবোৰ ভিজিট কৰিব মেৰিট লিষ্টবোৰ ভিজিট কৰি পেলাই ধুনীয়াকৈ চাব মেৰিট লিষ্ট ভিজিট কৰিলে আপোনালোকে নিশ্চয় এটা সোণালী মানে আপডেটবোৰ ভালকৈ চাব পাৰিব আৰু আপডেটবোৰ ভালকৈ চালেহে আপোনালোকে ধুনীয়াকৈ আগন্তুক ভেকেঞ্চিৰ কাৰণে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব ঠিক আছে বন্ধুসকল ইয়াৰে কৈ মই নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বাকী আপডেটবোৰ দি দিম আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ বহুতো কেণ্ডিডেটে মোক সুধি আছিলে দাদা অসম টেট হ'ব নেকি পুনৰ গতিকে অসম টেট সম্পৰ্কে কোনো ধৰণৰ এতিয়ালৈকে আপডেটটো অহা নাই আৰু অতি শীঘ্ৰে যদি আপডেট কিবা আহে আমি আমাৰ চেনেলৰ জৰিয়তে জনাই দিম মুঠতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক 100% মই ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপোনালোকক এনালাইচিছ কৰি পেলাই প্ৰভাইড কৰি দিম ঠিক আছে বন্ধুসকল সেইকাৰণে LPUP বুলিয়ে নহয় আপোনালোকে বিভিন্ন ধৰণৰ ADRE এক্সামৰ ক্ষেত্ৰতো আমাৰ চেনেল ভিজিট কৰিব পাৰে লগতে আপোনালোকৰ DHS বিভিন্ন ধৰণৰ আপডেটবোৰ আহিলে আমাৰ চেনেলৰ জৰিয়তে জনাই দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেটবোৰ পাই থাকিব আৰু অতি শীঘ্ৰে LPUP টিচাৰ ভেকেঞ্চিৰ এটা ডাঙৰ ভৰ্তি হ'ব গৈ আছে আৰু সেইটোৰ ক্ষেত্ৰত আপডেট আহিলে আপোনালোকক জনাই দিম মুঠতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আপডেটবোৰ পাই থাকিব ধন্যবাদ